সূৰ্যাস্তৰ পিছত এইসমূহ দান কৰিলে আপোনাৰ পতন নিশ্চিত। শাস্ত্ৰৰ এক অধ্যয়নৰ পৰা এই পৰামৰ্শ আগবঢ়োৱা হৈছে। মানি চাব পাৰে এইসমূহ নিয়ম। নম্বৰ 1, গাখীৰ। সূৰ্যাস্তৰ পিছত গাখীৰ দান কৰিব নালাগে বুলি কোৱা হৈছে। সন্ধিয়া গাখীৰ দান কৰিলে মা লক্ষ্মী আৰু ভগৱান বিষ্ণু অসন্তুষ্ট হয় বুলি মান্যতা আছে। এনে সময়ত গাখীৰ দান কৰিলে সৌভাগ্য দুৰ্ভাগ্যলৈ ৰূপান্তৰিত হয়। নম্বৰ 2, দৈ। সূৰ্যাস্তৰ পিছত দৈ দান কৰিলে শুক্ৰ দেৱতা ৰুষ্ট হয়। ইয়াৰ বাবে মানুহৰ ভৌতিক সুখ নোহোৱা হয়। সেইবাবে সন্ধিয়াৰ সময়ত দৈ দান নকৰিব। নম্বৰ 3, পিঁয়াজ নহৰু। সমুদ্ৰ মন্থনৰ পিছত যেতিয়া ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে চৰভানুৰ ডিঙি কাটিছিল, তেতিয়া চৰভানুৰ ডিঙিৰ পৰা তেজৰ টোপাল পৃথিৱীত পৰিছিল আৰু সেই টোপালৰ পৰাই পিঁয়াজ আৰু নহৰুৰ উৎপত্তি হোৱা বুলি মান্যতা আছে। গতিকে পিঁয়াজ আৰু নহৰুৰ সম্বন্ধ ৰাহু কেতুৰ সৈতে আছে। সেইবাবে সূৰ্যাস্তৰ পিছত পিঁয়াজ নহৰু দান কৰাটো উচিত নহয় বুলি কোৱা হয়। নম্বৰ 4, হালধি। সূৰ্যাস্তৰ পিছত হালধিও দান কৰিব নাপায়। বিশেষকৈ বৃহস্পতিবাৰৰ দিনা ভুলতো হালধি দান নকৰিব। এনে ভুল কৰিলে এখন ঘৰৰ উন্নতি স্তব্ধ হৈ পৰে। নম্বৰ 5, ধন। ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মীয়ে সূৰ্যাস্তৰ পিছতহে জাতকৰ ঘৰত প্ৰৱেশ কৰে। এনে পৰিস্থিতিত সূৰ্যাস্তৰ পিছত আনক ধন দিলে মা লক্ষ্মীক নিজৰ ঘৰৰ পৰা বিদায় দিয়া বুজায়। এই প্ৰতিবেদনৰ দ্বাৰা এনেবোৰ কৰিবলৈ কাকো বাধ্য কৰোৱা হোৱা নাই। শাস্ত্ৰজ্ঞসকলে কোৱা কিছুমান কথাহে আগবঢ়োৱা হৈছে। ইয়াত ছাকছিছ ৱেভৰ নিজা কোনো ধৰণৰ পৰামৰ্শ দিয়া হোৱা নাই। বিশ্বাস কৰিলে ধান, নকৰিলে পতান।